হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? আটাইতকৈ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আৰে মাত নাই। অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? আৰে হাতখন ছবি ডাঙৰচোন, কিনো অসুবিধাটো হ'ব? একেলগতে দেই, অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? যদি হিমন্ত আটাইতকৈ ডাঙৰ শত্ৰু হয়, তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? 26ত আমি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? মই সকলোকে অনুৰোধ কৰিব খুজিছোঁ,